গুড মৰ্ণিং বন্ধুসকল। আজি ৰাতিপুৱা এনেই অলপ ওলাই আহিলোঁ, দেওবাৰ বুলি। আজি ডিউটি নাই, বন্ধ। সেইবাবে আমি আমাৰ গাঁৱৰ মনোমোহা দৃশ্য উপভোগ কৰিবলৈ অলপ ওলাই আহিলোঁ। ধান খেতিবোৰ চাইছেনে আপোনালোকে? কি সেউজীয়া, চাৰিওফালে খেতি আৰু খেতি, ধান খেতি। এই ধান খেতিবোৰ যি সেউজীয়া ৰং হৈ আছে, আৰু 1-1.5 মাহমান পিছত এইবোৰ হৈ উঠিব সোণালী ৰঙৰ, সোণালী বৰণৰ। সোণালী আমাৰ ধাননি পথাৰ হৈ উঠিব। তাৰপিছতে আকৌ ধান কাটিবৰ হ'ব। আপোনালোকে চাইছেনে দৃশ্যটো কেনেকুৱা লাগিছে? যদি ভাল লাগিছে এটা লাইক কৰি দিব ভিডিঅ'টো। তলত সেউজীয়া ধাননি, ওপৰত বগা বগা ডাৱৰ। কি মনোমোহা দৃশ্য! গাঁৱৰ দৃশ্যবোৰ সঁচাকৈয়ে মনোমোহা। এয়া চাওক আমাৰ নতুন কৃষক। নতুন হয় নেকি? কৃষক নতুন হয়। এইটো গাঁতত নলগাৰ বস্তু নপৰা মানে, বুজিছা? স্কুটি লৈ আহিছে খেতিত। কেইদিন পিছত স্কৰপিঅ' লৈ আহিব। বন্ধুসকল, আজিৰ ভিডিঅ'ত এইখিনিয়ে। সকলোৱে সুস্থ থাকক, ভালে থাকক, তাৰে কামনা কৰি আজিলৈ বাই বাই।